এঘণ্টাৰ বাবে সদনৰ পৰা নিলম্বিত কৰা হৈছে বিধায়ক অখিল গগৈক। যেহেতু আক্ৰমণ সাংসদ ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰিছিলে বিধায়কগৰাকী আৰু তাৰ পাছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল আৰু যাৰ বাবে এঘণ্টাৰ বাবে সদনৰ পৰা নিলম্বিত কৰা হৈছে বিধায়ক অখিল গগৈ। আৰু এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ জনাই আছো, বিধায়ক অখিল গগৈক নিলম্বন কৰা হৈছে সদনৰ পৰা। যেহেতু তানজিল হুছেইন আৰু সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ বিষয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিলে সদনত বিধায়ক অখিল গগৈ আৰু তাৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু যাৰ বাবে এঘণ্টাৰ বাবে নিলম্বন কৰা হৈছে সদনৰ পৰা বিধায়ক অখিল গগৈ। যেহেতু সাংসদ ৰকিবুল হুছেইন আৰু তানজিল হুছেইনৰ বিষয়টোক লৈ এতিয়া শাসক পক্ষ আৰু বিৰোধী পক্ষৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ আছে, বাক বিতণ্ডা চলি আছে। তাৰ মাজতে যিহেতু সমান্তৰালকৈ অখিল গগৈও সেই ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰিছিলে আৰু তাৰ পাছতে পুনৰবাৰ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল আৰু যাৰ বাবে বিধায়ক অখিল গগৈক এঘণ্টাৰ বাবে সদনৰ পৰা নিলম্বন কৰা হৈছে। আমি সেই দৃশ্যাংশটো এম্বুলেন্সৰ সহায়ত দেখুৱাইছো। প্লিজ বহিল ৰিয়েকচন হ'ব লাগিছিল। স্যার রকিবুল হুসেইনের কেসটো রকিবুল বেলেগ কিবা কোনো কাম নাই নেকি স্যার? স্যার হাইকোর্ট রকিবুল হুসেইনের কেসটোৰ ওপৰত আমাক চৰকাৰৰ পৰা অখিল গগৈ ডাঙৰীয়া অলৰেডি এলপিৰ আমাক গৃহমন্ত্ৰীক লাগে কৰিছে, সেইটোলৈ আলোচনা কৰিছে কালি দিলে আৰু ক'ব নালাগে। স্যাৰ মই এই বিষয় হৈ গ'ল অনাৰিবল এলপি গৃহমন্ত্ৰী ষ্টেটমেন্ট দিলে নেকি স্যার? বিবৃতি লাগে স্যার গাড়ীৰ পৰা নামি মটৰচাইকেলত কি ষ্টেটমেন্ট দিলে আকৌ গাড়ীৰ পৰা নামি মটৰচাইকেলত অনাৰেবল মেম্বাৰ্ছ প্লিজ টেক ইউৰ গাড়ীৰ পৰা নামি পেলাই মটৰচাইকেলত কিয় যাব লগা গাড়ীৰ পৰা নামি মটৰচাইকেলত কিয় যাব লগা 2016 চনৰ কথা মনত পেলাই প্লিজ বহি লওক। 2016 চনৰ কথা মনত পেলাও। প্লিজ বহি লওক। ৰিয়েকচন হ'ব লাগিছিল। বহক না মনত পেলাও। বিপ্লৱ ৰঞ্জন বহক না। আপোনাৰ বিষয় নহয়, আপুনি বহকচোন। আমাক একচন বিষয় নহয়, আপুনি বহক। কালি কৰা নাই, দুখ প্ৰকাশ কৰা নাই, ইনচাল্টে কৰিছে। আৰে প্লিজ না, প্ৰতিটা কথা প্ৰিয় হয়। অখিল গগৈ ডাঙৰীয়া, এইখন সদনৰ কথা মতে অধ্যক্ষৰ ৰুলিং মতে আমি সকলোৱে চলিব লাগে। এইখন সদনখন ভালকে চলিব লাগে। আৰে প্লিজ ডোন্ট ডিস্টার্ব। আপুনি কি কথা কৈ থাকে, ক'বলৈ দিয়ক। সদনখন ভালকে চলিব লাগে। যিজনে অথৰিটি তেওঁহে ক'ব কথাটো। এক মিনিট আপুনি প্ৰত্যেকটো কথা ইনষ্টেণ্টলি কৈ দিলে নহ'ব নহয়। কোনে কৰিব আপোনাক কৈ দিম নেকি মই? কিয় ক'ব লাগে আপোনাক? কিয় ক'ব লাগে? কিয় নাই ক'ব লাগিব? মোক ক'ব নালাগে। অখিল গগৈ ডাঙৰীয়া, আপুনি বহক। বিৰোধীয়ে কৈ আছে ন, আপুনি কিয় মাতি আছে? এনেকে কেলে বহিম? আপোনাৰ ধমকি বহিম নেকি? অধ্যক্ষ ডাঙৰীয়া ক'ব মই এতিয়া বহিম। আমাৰ ইলেকশ্যনৰ সময়ত সামগ্ৰী 7-8জন বিধায়কৰ গাড়ীত আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ এজন কাৰ্যকৰ্তা হত্যা হৈছিলে। ডিবেট নহয়। ইলেকশ্যনৰ সময়ত আমাৰ এজন কাৰ্যকৰ্তা শ্বহীদ হৈছিল, আমাৰ গাড়ীও ভঙা হৈছিল। MLA বিলাকক মাৰিছে তাতে একেটা ঠাইত আমাৰ এজন কাৰ্যকৰ্তা। অধ্যক্ষ ডাঙৰীয়া, কথাখিনি মই কথাখিনি যিহেতুকে বিৰোধী পক্ষই কথাখিনি আনিছিল, তেখেতসকলৰ মনৰ যিখিনি ক্ষোভ বা কথা, এই গোটেইখিনি মই সম্পূৰ্ণৰূপে ৰিয়েলাইজ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনষ্ট্ৰাকশ্যন মতে এইখিনি কথা মই ইয়াত সদনত কৈ আছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো কথা স্পষ্ট যে যিসকল ইয়াতে দোষী তেওঁলোকক কৰায়ত্ব কৰা হ'ব। যদি ইয়াত কোনোবা চৰকাৰী বিষয়াও যদি গাফিলতি কৰিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। গতিকে এইটো মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টহে মই কৈ আছোঁ, ইয়াত মোৰ ষ্টেটমেণ্ট কোৱা নাই মই। গতিকে এই সম্পৰ্কত তদন্ত ৰিপৰ্টটো পোৱাৰ পিছত আমি সদনত এটা বিবৃতি দিম আৰু এই সম্পৰ্কে আমি ব্যৱস্থা ল'ম। আৰু এই যিটো ঘটনা, এনেকুৱা ঘটনা যে ভৱিষ্যতে ক'তো হ'ব নোৱাৰে, এই সম্পৰ্কত আমি চৰকাৰৰ চোকা দৃষ্টি ৰাখিম। আৰু তাৰ উপৰিও এনেকুৱা ঘটনা হোৱাটো গণতান্ত্ৰিক দেশখনত কেতিয়াও উচিত নহয় বা এইটো গণতান্ত্ৰিক কথা হ'ব নোৱাৰে। গতিকে এই কথাটো আমি সকলোৱে
গৰিহণা দিছোঁ যিসকলে ইয়াতে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে। গতিকে আমি এটা ষ্টেটমেণ্ট চৰকাৰৰ পৰা ডিটেইলছ লৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।